তামুলপুৰ জিলা অসমৰ ভিতৰতে বিজ্ঞান শাখাত শীৰ্ষস্থান লাভ কৰা তামুলপুৰৰ বৌদ্ধিক মহলত উৎফুল্লিত। তামুলপুৰ জিলাত 496 গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত। ইয়াৰ প্ৰথম বিভাগতে উত্তীৰ্ণ হৈছিল 215 গৰাকী, দ্বিতীয় বিভাগত 233 গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিল 36 গৰাকী। তামুলপুৰ বিধায়ক জলেন দৈমাৰীয়ে জনালে শুভেচ্ছা সকলোকে। হয়, আজি আমি তামুলপুৰৰ হিচাপে বিজ্ঞান শাখাত অসমৰ ভিতৰত যিহেতু প্ৰথম আমি স্থান পাইছোঁ, এইটো মই বিধায়ক হিচাপে বহুত সুখী আৰু উৎফুল্লিত হৈছোঁ। ইয়াৰ কাৰণে আজি তামুলপুৰ অঞ্চল মাত্ৰ নহয়, বিটিয়াৰ অঞ্চলত ভাল পৰিৱেশ আহিছে, শৈক্ষিক দিশত মানুহৰ জাগৰণ আহিছে। আৰু গতিকে আজি ইয়াৰ বাবে মই সকলো ছাত্ৰ-ছাত্ৰীক মই শুভেচ্ছা জনাইছোঁ আৰু সকলো অভিভাৱকক মই শুভেচ্ছা জনাইছোঁ। আৰু তামুলপুৰৰ এই জয়যাত্ৰাত মই সকলো ছ'চিয়েল অৰ্গেনাইজেশ্যনসকলক ধন্যবাদ জনাইছোঁ। আৰু শিক্ষাগুৰুসকলে বহুত কষ্ট কৰিছে, তেওঁসকলকো মই শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ বিটিয়াৰ প্ৰধান তেখেতে দায়িত্ব লোৱাৰ পিছৰ পৰাই যথেষ্টখিনি শিক্ষা দিশত কাম কৰি আছে এণ্টায়াৰ বিটিয়াৰত। আৰু ইয়াৰে এটা ৰিজাল্ট হিচাপে আজি আমি তামুলপুৰত ছায়েন্সত আমি ফাৰ্ষ্ট পজিশ্যন, বাক্সাত আৰ্টছত আমি ফাৰ্ষ্ট পজিশ্যন আৰু আমাৰ বিভিন্ন দিশত আজি আমি আগবাঢ়িছোঁ। বাবে অত্যন্ত এটা উৎসাহজনক খবৰ সমগ্ৰ অসমৰ প্ৰেক্ষাপটত আজি তামুলপুৰৰ যি মান তামুলপুৰৰ ছাত্ৰ ছাত্ৰীয়ে ৰাখিলে, তাৰ বাবে আমি পোনপ্ৰথমতে শিক্ষানুষ্ঠানৰ মুৰব্বী তথা শিক্ষাগুৰুসকললৈ ধন্যবাদ জনাইছোঁ। আৰু ধন্যবাদ জনাইছোঁ সেই ছাত্ৰ ছাত্ৰী আৰু অভিভাৱিকাসকললৈ। আৰু আপোনালোকে যদি চাই, অবিভক্ত বাক্সা জিলাৰ ভিতৰত তামুলপুৰৰ বিজ্ঞানৰ শাখাৰ যিটো ফলাফল, এই ফলাফলটো আগৰ পৰাই উন্নত আছিল। এইবাৰ নতুনকৈ জিলা গঠন হোৱাৰ পিছত তামুলপুৰ জিলাৰ পৰা যি 97% নম্বৰেৰে অসমৰ ভিতৰত শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে, ইয়ে তামুলপুৰৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ যিটো মান, এই মানটো উন্নত হোৱা পৰিলক্ষিত হৈছে। সীমিত সা সুবিধাৰ মাজেৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যে যথেষ্ট মেধা আছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যে যথেষ্ট পাৰদৰ্শিতা আছে, এই কথা ছাত্ৰ ছাত্ৰীসকলে প্ৰমাণ কৰিছে। কিন্তু আপোনালোকে যদি চাই, তামুলপুৰ জিলাত 97% নম্বৰেৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে। কিন্তু তামুলপুৰ জিলাত বিজ্ঞান পঢ়িবলৈ উচ্চ শিক্ষাৰ যিটো অভাৱ, উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানৰ যিটো অভাৱ, এই অভাৱটো আমি আজি বাৰুকৈ অনুভৱ কৰিছোঁ। আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়া হ'ল। সঁচাকৈ আমাৰ তামুলপুৰবাসীৰ কাৰণে এটা গৌৰৱৰ বিষয়, কাৰণ তামুলপুৰ এইবাৰ অসমৰ ভিতৰত বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে মই সঁচাকৈ মোৰ লগতে আমাৰ তামুলপুৰবাসী ৰাইজ তথা তামুলপুৰৰ বৌদ্ধিকসকল যথেষ্ট উৎফুল্লিত। এনেকুৱা ৰিজাল্ট পূৰ্বতে কেতিয়াও হোৱা নাছিল। এটা পৰিৱেশ আহিছে, পৰিৱেশটোৱে নিশ্চিতভাৱে শিক্ষাৰ যিটো এটা বিষয়, সেই বিষয়টোক আমাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে। অভিভাৱকসকল আজি সজাগ হৈছে আৰু সেইকাৰণে আজি তামুলপুৰ জিলাত আমাৰ এই বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।